নাজানো মইতো একো চিঠি পত্ৰ সদনৰ পৰা পোৱা নাই আপোনালোকৰ বাতৰি চাইহে গম পাইছোঁ কিবা চলি আছে নাজানো চাওঁ সদনৰ পৰা এছেম্বলিৰ পৰা চিঠি পালেহে গম পাম কি কথা লৈ পেলাই উপাধ্যক্ষ মহোদয়ৰ আচৰণটো ঠিক নহয় এইটো সঁচা তেওঁ আমি সকলো বিধায়ক তেখেত উপাধ্যক্ষৰ চকীত বহিছে বুলিয়েই বিধায়কসকলক যি টি ধমকিয়াই থাকিব যিকোনো ধৰণে ৰুৰ আচৰণ কৰিব এইটো গ্ৰহণযোগ্য নহয় এতিয়া একে নিচিনা কামে ৰূপজ্যোতি গৰ্মীয়েও কৰিছে এতিয়া ৰূপজ্যোতি গৰ্মীকটো বিধায়ক পদ একে নিচিনা কেনেকৈ হ'ল মইতো কাকো মাৰিব যোৱা নাই মই কাকো মাৰিব যোৱা নাই অসভ্য গালি তেওঁ মাইক ভাঙি দিম বুলি কৈছে তই বুলি কৈছে মাৰিবলৈ খেদি আহিছে গতিকে ৰাইজে বিচাৰ কৰিব এতিয়া আপুনিও অধ্যক্ষৰ চকীখনক অসন্মান কৰা নাই অধ্যক্ষৰ চকীৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে I have highest regards for the chair of the honorable speaker কিন্তু হয় এটা কথা আমাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়া তেওঁৰ আচৰণ অত্যন্ত ৰুৰ অশোভনীয় হ'ব নাপায় আমি সকলো MLA হয় অলপ শালীনতা ৰক্ষা কৰি আমাৰ লগত আচৰণ কৰিলে ভাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ